নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনিক কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ অহাকালি লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ, কাৰণ চৰকাৰে দিব 10 লাখ টকা পৰ্যন্ত শিক্ষাৰ্থীসকলক। কেনেকৈ লাভ কৰিব সবিশেষ জানিব। আৰু PM কিষাণ যোজনা 19 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 19 নম্বৰ কিস্তিখনক লৈ চৰকাৰে কৰিলে বিশেষ ঘোষণা। 19 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব, সবিশেষ জানিব। লগতে যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিশেষ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰক, ভালদৰে বুজক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে অত্যন্ত জৰুৰী খবৰ। অহাকালি লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, আপডেটটো চাই লওক। কালিলৈ 10 জানুৱাৰী লাখ লাখ মহিলাৰ একাউণ্টত সোমাব চৰকাৰী ধন। ৰেচন কাৰ্ড থাকিলে পাব চৰকাৰী ধন বুলি ঘোষণা কৰিছে। লগতে ৰাজ্যৰ লাখ লাখ মহিলালৈ মাঘ বিহুৰ উপহাৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীলৈ। 10 তাৰিখে মহিলাসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন, যিসকলে অৰুণোদয় আঁচনিৰ ধনসমূহ পাই আহিছিলে। লগতে আজিয়ে কৰি লওক KYC আপডেট, অৰ্থাৎ একাউণ্টৰ KYC আপডেট কৰিলেহে আপোনালোকে লাভ কৰিব 10 তাৰিখে 1250 টকাকৈ। কোন কোন মহিলাৰ একাউণ্টত সোমাব এই চৰকাৰী ধন বুলি নতুন এটা আপডেট আহিছে, চাই লওক। লগতে মহিলাসকলৰ উপৰিও আৰু কোনে কোনে লাভ কৰিব এই উপহাৰ, ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি থকা লাখ লাখ পৰিয়ালৰ মহিলাই লাভ কৰিব এই ভাল খবৰ বুলি চৰকাৰে ঘোষণা কৰিছে। লগতে প্ৰতিগৰাকী হিতাধিকাৰীসকলে মনত ৰাখিব 10 জানুৱাৰী অৰ্থাৎ শুক্ৰবাৰৰ দিনটো। আৰু অৰুণোদয় আঁচনি পোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব পোনপটীয়াকৈ 1250 টকাকৈ চৰকাৰী ধন। লগতে নতুনকৈ অৰুণোদয় আঁচনি পোৱা মহিলাই পাব এই ধন বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ড থাকিলে লাভ কৰিব আপুনি প্ৰতি মাহে 1250 টকাকৈ DBDৰ মাধ্যমত। এই ৰেচন কাৰ্ড থাকিলে আপুনি এতিয়াৰ পৰা লাভ কৰিব নিৰাপত্তা বুলিও ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বিনামূলীয়াকৈ চাউল আৰু কম মূল্যত দাইল আৰু চেনি লাভ কৰিব। ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়াকৈ চিকিৎসা সেৱা। লগতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে পাব চৰকাৰী ঘৰ, এতিয়াৰ পৰা কেঁচা ঘৰত থাকিব নালাগে বুলি ঘোষণা কৰিছে। লগতে ৰেচন কাৰ্ডখনে হ'ব আয়ৰ প্ৰমাণপত্ৰ, অৰ্থাৎ আয়ৰ প্ৰমাণপত্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব ৰেচন কাৰ্ড। ৰেচন কাৰ্ডখনে হ'ব পৰিয়ালৰ পৰিচয় পত্ৰ বুলি এতিয়াৰ পৰা ঘোষণা কৰিছে। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 10 জানুৱাৰীত বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। লগতে বিধৱা পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত DBDৰ মাধ্যমত। তাৰ বাবে আপোনালোকে একাউণ্টটো KYC আপডেট কৰি ল'ব লাগিব। লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধু বান্ধৱীসকল, অহাকালিলৈ অৰ্থাৎ 10 জানুৱাৰী লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা, অৰ্থাৎ 1250 টকাকৈ লাভ কৰিব মহিলাসকলে। লগতে যিসকলে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, দিব্যাংগ পেঞ্চন আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। কাৰণ 10 জানুৱাৰী তাৰিখে তেওঁলোকে এই টকাসমূহ DBDৰ মাধ্যমত তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। আৰু যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে, যিসকলে নতুনকৈ অৰুণোদয় আঁচনিৰ ধনসমূহ পাইছিলে তেওঁলোকেও এই ধনসমূহ লাভ কৰিব। তাৰ বাবে তেওঁলোকে বেংকৰ KYC খিনি আপডেট কৰিবলৈ ইতিমধ্যে চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি এই টকাসমূহ লাভ কৰিব বিচাৰিছে তেনেহ'লে শীঘ্ৰেই আপোনালোকে KYC আপডেট কৰি লওক আৰু এই টকাসমূহ লাভ কৰক অহাকালিলৈ। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ চৰকাৰী ঘৰক লৈ ডাঙৰ সিদ্ধান্ত কৰিলে চৰকাৰে। যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল কেঁচা ঘৰত আছে তেওঁলোকে এতিয়াৰ পৰা কোনো ধৰণৰ কেঁচা ঘৰত থাকিব নালাগে। মাটি নাথাকিলেও আপোনালোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। হয়, এয়া সম্ভৱ। আৰু ইতিমধ্যে চৰকাৰে কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰী ঘৰক লৈ। আপডেটটো এবাৰ চাই লওক। আজি ৰাজ্যবাসীয়ে লাভ কৰিব 50,000 চৰকাৰী ঘৰ, আৰু এই ঘৰ লাভ কৰিব PMAY অধীনত। আজি ৰাজ্যবাসীয়ে লাভ কৰিব বৃহৎ উপহাৰ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 50,000 লোকক প্ৰদান কৰা হ'ব বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ, যিসকলে পোৱা নাছিলে তেওঁলোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামৰ অধীনত লাভ কৰিব এই চৰকাৰী পকী ঘৰসমূহ বুলি ঘোষণা কৰিছে। লগতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিতৰণ কৰিব এই ঘৰসমূহ বুলিও ঘোষণা কৰিছে। সৰুসজাইত ইয়াৰ বাবে চলি আছে বিশাল আয়োজন ইতিমধ্যে, আৰু ইয়াতে আপোনালোকে সকলোৱে লাভ কৰিব। আজি নতুনকৈ ৰাজ্যবাসীয়ে লাভ কৰিব পাৰে 5 পৰা 6 লাখ বিনামূলীয়াকৈ চৰকাৰী পকী ঘৰ বুলিও ঘোষণা কৰিছে। বিনামূলীয়া ঘৰৰ বাবে আজিয়ে কৰক আবেদন, যদিহে আপোনালোকে দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ হয়। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। কাৰণ ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে। কাৰণ ৰাজ্যত নতুনকৈ 7 লাখ লোকক দিয়া হ'ব চৰকাৰী পকী ঘৰ, আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে পলম নকৰি যদি আপোনালোকে যোগ্য পৰিয়াল হয়, যোগ্য হিতাধিকাৰী হয়, তেনেহ'লে অতি শীঘ্ৰেই চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। আৰু ইতিমধ্যে আবেদনৰ প্ৰক্ৰিয়াটো চলি আছে, অনলাইনৰ মাধ্যমত আবেদন কৰিব পাৰিব। আৰু আজি পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। চৰকাৰে দিব 10 লাখ টকা পৰ্যন্ত ঋণ। আপডেটটো এবাৰ চাই লওক। কেনেকৈ লাভ কৰিব 10 লাখ টকাৰ ঋণ? কেন্দ্ৰীয় চৰকাৰৰ ঋণত দিব নালাগে এটকা সুদ বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। কেনেকৈ লাভ কৰিব এই 10 লাখ টকাৰ ঋণ? কোনে কোনে যোগ্য হ'ব, কি কৰিব লাগিব আগলৈ চাওক।
কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে অভিলেখী আঁচনি আৰু এই আঁচনিৰ জৰিয়তে লাভ কৰিব 10 লাখ টকা পৰ্যন্ত কোনো ধৰণৰ সুদ দিব নালাগে। এই ধন লাভ কৰাৰ পিছত বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। লগতে বছৰি 4 লাখ টকা আয় কৰা পৰিয়ালৰ ক্ষেত্ৰত সুদ ৰেহাই আছে বুলিও ঘোষণা কৰিছে আৰু আনহাতে 8 লাখ টকাৰ বাৰ্ষিক উপাৰ্জন যিসকলৰ আছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু 3% সুদ লাগিব। আৰ্থিকভাৱে পিছপৰা মেধাৱী শিক্ষাৰ্থীৰ বাবে অত্যন্ত জৰুৰী খবৰ দিলে চৰকাৰে। গতিকে কেন্দ্ৰীয় চৰকাৰে শিক্ষাৰ্থীৰ বাবে আনিছে বৃহৎ আঁচনি, অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। সহজে শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব এতিয়াৰ পৰা 10 লাখ টকা পৰ্যন্ত ঋণ যদি তেওঁলোকে উচ্চ শিক্ষাৰ বাবে টকাৰ প্ৰয়োজন হৈছে। PM বিদ্যালক্ষ্মী আঁচনিৰ জৰিয়তে কেবিনেটৰ অনুমোদন জনাইছে ইতিমধ্যে। অনলাইনত আবেদন কৰিব লাগিব এই শৈক্ষিক ঋণৰ বাবে, অৰ্থাৎ এই আঁচনিৰ বাবে অনলাইনৰ মাধ্যমত আবেদন কৰিব লাগিব। বিদ্যালক্ষ্মী.co.in আপোনালোকে আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। লগতে কেনেকৈ লাভ কৰিব এই 10 লাখ টকা পৰ্যন্ত ঋণ। বন্ধুসকল, যদি আপোনালোকে এই 10 লাখ টকাৰ বাবে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপোনালোকে ওচৰ চুবুৰীয়া কম্পিউটাৰ দোকানত গৈ কিন্তু আবেদন কৰিব পাৰিব। যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত ঘৰৰ পৰিয়ালৰ হয় বা উচ্চ শিক্ষাৰ বাবে টকাৰ প্ৰয়োজন হৈছে তেনেহ'লে সেইসকল শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ। কাৰণ আধাতে আপোনালোকে এতিয়াৰে পৰা পঢ়া শুনা এৰি দিব নালাগে। আপোনালোকৰ বাবে যদি বছৰি 4 লাখ টকাতকৈ আয় কম হয় তেনেহ'লে এটকা সুদ নিদিয়াকৈ আপোনালোকক 10 লাখ টকা পৰ্যন্ত ঋণ দিব আৰু এই টকা আপোনালোকৰ কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বা বিদেশত গৈ পঢ়া শুনা কৰিব বিচাৰিলে এই টকাসমূহ লাভ কৰিব। গতিকে লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। আৰু 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। লগতে লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব বুলি ইতিমধ্যে কেইবাটাও আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। লাখ লাখ কৃষকে ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন। আহি গ'ল ভুৱা হিতাধিকাৰীসকলৰ এখন নতুন তালিকা আৰু এইখন তালিকাত নাম থাকিলে আপোনালোকৰ বিপদ নিশ্চিত। PM কিষাণ যোজনা লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ যিসকল কৃষক ফেব্ৰুৱাৰী মাহতে লাভ কৰিব PM কিষাণ যোজনা 19 নম্বৰ কিস্তি ধন বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীসকলৰ এখন তালিকা আৰু এই তালিকাত নাম থাকিলে বিপদ হ'ব আপোনালোকৰো। চৰকাৰে প্ৰস্তুত কৰিছে ভুৱা হিতাধিকাৰীৰ যিখন লিষ্ট আৰু যিখন লিষ্টত যদি আপোনালোকৰ নাম থাকে বিপদ হ'ব। লগতে দোষী সাব্যস্ত হ'লে ভুৱা হিতাধিকাৰীসকলে ঘূৰাই দিব লাগিব PM কিষাণ যোজনা ধন। 18টা কিস্তিৰ ধন ঘূৰাই দিব লাগিব ভুৱা হিতাধিকাৰীসকলে বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, যদি আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে অত্যন্ত জৰুৰী খবৰ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা ফেব্ৰুৱাৰী মাহত 19 নম্বৰ কিস্তি ধন দিব। কিন্তু এই 19 নম্বৰ কিস্তি ধন লাভ কৰিব হ'লে আপোনালোকে বিশেষ কেইটামান কাম কৰিব লাগিব। 1 নম্বৰ কামটো হৈছে আপোনালোকে EKYC কৰিব লাগিব। আৰু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আহ্বান জনাইছে সকলো কৃষকৰ মাজলৈ যে যিসকল যোগ্য কৃষক হয় তেওঁলোকে অতি শীঘ্ৰে, অৰ্থাৎ 19 নম্বৰ কিস্তি ধন দিয়াৰ আগতে তেওঁলোকক EKYC কৰিবলৈ আহ্বান জনাইছে। আৰু EKYC ক'ত কেনেকৈ কৰিব, আপোনালোকে মোবাইলতো কৰিব পাৰিব অথবা ওচৰ চুবুৰীয়া CC চেণ্টাৰত গৈ কিন্তু EKYC সমূহ কমপ্লিট কৰিব পাৰিব। আৰু ইতিমধ্যে আবেদনৰ অৰ্থাৎ EKYCৰ প্ৰক্ৰিয়াটো চলি আছে। লগতে আপোনালোকৰ মাটিৰ জমাবন্দীটো আপডেট দিব আৰু বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক ৰাখিব, কাৰণ এই টকাসমূহ DBDৰ মাধ্যমত প্ৰেৰণ কৰিব। এই সবিশেষ ঠিক কৰক আৰু আপোনালোকে লাভ কৰিব আহিবলগীয়া 19 নম্বৰ কিস্তি ধন। আৰু লাখ লাখ কৃষকৰ নামসমূহ কৰ্তন কৰিব যিসকলৰ ঘৰত এজনৰ পৰা দুজনকৈ সদস্য PM কিষাণ যোজনা ধনসমূহ লাভ কৰি আহিছিলে তেওঁলোকৰ এজনৰ নামসমূহ কৰ্তন কৰিব আৰু এজনহে লাভ কৰিব। গতিকে লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটটো সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। আৰু যদি ফেচবুক পেজৰ পৰা চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'টো আপোনালোকে ক'ৰ পৰা চাই আছে সকলোৱে কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম।